সংগীতা দেৱী দত্ত শোণিতপুৰৰ তেজপুৰত অৱস্থিত যিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় সেই তেজপুৰ বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ যি ঘটনাৰ সৃষ্টি হৈছে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জুবিন গাৰ্গক সন্মান জনোৱা নাই যাৰ বাবে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় বিশ্ববিদ্যালয়খনৰ কৰ্মৰত বিষয়া শিক্ষক শিক্ষয়িত্ৰীসকলো ক্ষোভিত হৈছে আৰু আজি জনসম্পৰ্কৰক্ষী বিষয়া সমৰেশ বৰ্মনে পদত্যাগ কৰা বুলি জানিব পৰা গৈছে। হয় নীলোৎপল চাওক তেজপুৰ বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্যৰ বিৰুদ্ধে আচলতে দীৰ্ঘদিনৰ পৰা পঞ্জীভূত কিছু ক্ষোভ জমা হৈ আছিল ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী সমাজৰ মাজত আৰু তাৰ পিছত সেই পঞ্জীভূত ক্ষোভৰ আচলতে উদ্গীৰণ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া এইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছিলে অনুমতি বিচাৰিছিলে শ্ৰদ্ধাঞ্জলি জনাবলৈ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ উপাচাৰ্যই অনুমতি দিয়া নাছিলে যাৰ বাবে ক্ষোভত ফাটি পৰিছিলে ছাত্ৰ সমাজ আৰু তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে উপাচাৰ্যক জবাবদিহি কৰিব বিচাৰিছিলে। উপাচাৰ্যৰ যেতিয়া তেওঁলোকে যেতিয়া অনুমতি বিচাৰিব লৈছিলে তেওঁলোকক কিছু বিৰূপ মন্তব্য কৰিছিলে কটু বাক্য বান কৰিছিলে যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ক্ষোভত ফাটি পৰিছিলে আৰু 4 দিন ধৰি সেই ঘটনাৰ পিছত 4 দিন ধৰি এতিয়া ছাত্ৰ সমাজ প্ৰতিবাদত বহিছে। শম্ভুনাথ সিং উপাচাৰ্য শম্ভুনাথ সিঙক তেওঁলোকে জবাবদিহি কৰিব বিচাৰিছে কিন্তু শম্ভুনাথ সিং এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজলৈ অহা নাই যাৰ বাবে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ তেওঁলোকে উপাচাৰ্যৰ ওচৰত ৰাখিবৰ বাবে উপাচাৰ্যক বিচাৰি পোৱা নাই আৰু তেওঁলোকৰ এই 4 দিনীয়া যি প্ৰতিবাদ সেই 4 দিনীয়া প্ৰতিবাদত আজিৰ তাৰিখত যিসকল শিক্ষক সমাজ লগতে কৰ্মচাৰী সমাজেও তেওঁলোকৰ এই প্ৰতিবাদত আহি অংশগ্ৰহণ কৰিছে। দেখুৱাবলৈ চেষ্টা কৰিম এইটো পৰিৱেশ এয়া হৈছে ছাত্ৰ সমাজৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত শিক্ষক লগতে কৰ্মচাৰীসকলেও ইয়াত যোগদান কৰিছে আৰু ছাত্ৰ সমাজৰ যি 7টা দাবী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথাই নহয় তেওঁলোকৰ আৰু কেইবাটাও দাবী আছে সেই দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু সেই দাবীত এতিয়া এই শিক্ষক কৰ্মচাৰী সমাজেও ইয়াত আহি যোগদান কৰিছে কাৰণ দীৰ্ঘদিন ধৰি যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিঙৰ স্বেচ্ছাচাৰিতাৰ বিষয়ে তেওঁলোকে ইয়াত আহি প্ৰকাশ কৰিছে প্ৰতিগৰাকী শিক্ষক আৰু কৰ্মচাৰীয়ে। কেৱল ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ নহয় নীলোৎপল এয়া যিখন বিশ্ববিদ্যালয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিখন অসম আন্দোলনৰ আধাৰত এইখন অসম আন্দোলনৰ দাবীত যেতিয়া এইখন 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা এইখন হ'ল কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ আৰু এই তেজপুৰ বিশ্ববিদ্যালয়ত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে অনুমতি বিচাৰিব লগা হয় ছাত্ৰ ছাত্ৰীয়ে এনে এটা পৰিৱেশ সৃষ্টি হ'ল আৰু সেই পৰিৱেশৰ সূচনা হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল শিক্ষক কৰ্মচাৰী সকলোৰে যি পঞ্জীভূত ক্ষোভ সেই ক্ষোভৰ উদ্গীৰণ হ'ল। এই আজিৰ পৰিৱেশ আপুনি দেখিছে তেজপুৰ বিশ্ববিদ্যালয়ত এনেধৰণে ছাত্ৰ ছাত্ৰীয়ে দেখুওৱা পথেদি সেই পথেৰে এতিয়া শিক্ষক সমাজ আগবাঢ়িবলৈ লৈছে। শিক্ষক সমাজ কৰ্মচাৰী সমাজ সকলো এতিয়া একত্ৰিত হৈছে কেৱল তেওঁলোকৰ এটাই দাবী সেয়া হৈছে উপাচাৰ্য শম্ভুনাথ সিঙৰ পদত্যাগ। তেওঁলোকে যিকোনো কাৰণত শম্ভুনাথ সিঙৰ পদত্যাগ দাবী কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে তেওঁলোকে প্ৰধানমন্ত্ৰীলৈ তেওঁলোকে লিখিম বুলি কৈছে যে অসমীয়াৰ আৱেগ অনুভূতিক বুজি পোৱা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ যি গৰিমা সেই গৰিমা ঘূৰাই আনিব পৰা এগৰাকী উপাচাৰ্য তেওঁলোকক লাগে আৰু তেওঁলোকে সেই দাবীৰে আজি ইয়াত বহিছে। ছাত্ৰ ছাত্ৰীয়ে 4 দিন ধৰি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সেই বিষয়টোক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু সেই প্ৰতিবাদৰ পৰাই এতিয়া এই প্ৰতিবাদে এতিয়া বৃহত্তৰ ৰূপ লৈছে। ইয়াত দেখিছে কেৱল ছাত্ৰ ছাত্ৰী নহয় কিন্তু এই প্ৰতিবাদত কেৱল ছাত্ৰ ছাত্ৰী নাই ইয়াত শিক্ষক আছে আৰু লগতে কৰ্মচাৰী সমাজো আছে। তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে অভিযোগ কৰিছে যে দীৰ্ঘদিন ধৰি এই বিশ্ববিদ্যালয়ত বিত্তীয় কিছু খেলিমেলি আছে বিত্তীয় খেলিমেলি হৈছে লগতে বিশ্ববিদ্যালয়খনৰ যি পূৰ্বৰ গৰিমা সেই গৰিমা এতিয়া নাই সেই গৰিমা ম্লান পৰিছে সেয়া হৈছে কেৱল শম্ভুনাথ সিঙৰ স্বেচ্ছাচাৰিতাৰ বাবে উপাচাৰ্য শম্ভুনাথ সিঙৰ স্বেচ্ছাচাৰিতাৰ বাবে তেওঁলোকৰ দীৰ্ঘদিনীয়া যি এই গৰিমা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ যি গৰিমা সেই গৰিমা ম্লান পৰিছে। আমি ইয়াতে যিহেতু আজিৰ দিনটোত PR সমৰেশ বৰ্মনে তেজপুৰ বিশ্ববিদ্যালয়ৰ PR সমৰেশ বৰ্মনে আজিৰ দিনটোত তেওঁলোকে তেওঁৰ পদত্যাগ কৰিছে আমি তেওঁৰ সৈতেও কথা পাতিবলৈ বিচাৰিম। আপুনি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা আজি PR পদৰ পৰা পদত্যাগ কৰিলে পোনে কওকচোন আমি লাইভতে আছো আপুনি কিহৰ কাৰণে পদত্যাগ কৰিলে? আমাৰ বিশ্ববিদ্যালয় আপুনি ৰেংকিং চাইছে একেবাৰে তলত আহি গৈছে। আমাৰ বিশ্ববিদ্যালয়ৰ যিখিনি শিক্ষক আছে তেওঁলোকে ভালকৈ ৰিচাৰ্চ কৰিব নোৱাৰে তেওঁলোকে প্ৰজেক্টৰ ফাইল দৌৰিব লাগে
এডমিনিষ্ট্ৰেটিভ যিটো ডিছফাংচনেলিটি এটা হৈছে তাৰ কাৰণে কোন দায়ী? আমাৰ ভাইচ চেঞ্চেলৰ দায়ী। তেওঁ একাডেমিক এডমিনিষ্ট্ৰেশ্যনৰ হেড হয়। তেওঁ এনেকুৱা এটা অৰাজকতাৰ সৃষ্টি কৰিছে যাৰ ফলত আজি বিশ্ববিদ্যালয় এনেকুৱা হৈছে। আজি ষ্টুডেণ্ট হোষ্টেলত এটা ৰুমত এজন থকাৰ ঠাইত 4জন আছে, ফেন নচলে ওপৰত। তেওঁৰ ঘৰত AC কিমানটা, তেওঁৰ ঘৰত ভইচ মডুলেশ্যনত থকা ফেন চলি আছে, তেওঁ ৰাজপ্ৰাসাদৰ নিচিনাকৈ থাকে। এইবিলাকৰ একাউণ্টেবিলিটি ক'ত? সেইটো তেওঁ ফৰেনত যায় বিলাসী বিজনেছ ক্লাছত, এইপিনে টিচাৰ্ছ এছ'চিয়েশ্যনৰ আৰু টিচাৰ্ছে আপোনাৰ এটা সৰু সৰু বস্তুৰ কাৰণে কিনিবৰ কাৰণে ঘূৰি ফুৰিছে। তাৰ ফলত আমাৰ বিশ্ববিদ্যালয়ৰ পজিশ্যন আজি ক'ত? ছাত্ৰ ছাত্ৰীয়ে যি প্ৰতিবাদ কৰি আছিলে সেই প্ৰতিবাদত এতিয়া শিক্ষক আৰু কৰ্মচাৰী সমাজেও যোগ দিছে। গোটেইখিনি যোগ দিছে। প্ৰথমতে আমি জুবিনক ভালকৈ শ্ৰদ্ধা জনাব নোৱাৰিলোঁ, কাৰণ তেখেতৰ কোনো ইম'শ্যনে নাই বিশ্ববিদ্যালয়ৰ প্ৰতি। সেইকাৰণে সেইটো ট্ৰিগাৰ পইণ্ট আছিলে। আজি গোটেই টিচিং কমিউনিটি, আজি আমাৰ নন টিচিং কমিউনিটি আৰু আমাৰ আজি ষ্টুডেণ্ট সকলো একগোট হৈছে। আৰু আমাৰ এটাই ডিমাণ্ড, হি মাষ্ট গো, হি মাষ্ট ৰিজাইন। আৰু আপোনালোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে? আমি এখন জইণ্ট মেমৰেণ্ডাম দিম বুলি ভাবিছোঁ। তাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী থাকিব, আমাৰ বিশ্ববিদ্যালয়ৰ টিচিং কমিউনিটি থাকিব, আমাৰ নন টিচিঙৰ থাকিব। আমাৰ এটাই ডিমাণ্ড হ'ব, আমাৰ ৰিমুভেল অফ দ্য ভাইচ চেঞ্চেলাৰ। আমি এইটো চিফ মিনিষ্টাৰক দিম, আমি আমাৰ গভৰ্ণৰক দিম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিম, আৰু আমাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।